প্ৰথমবাৰৰ কাৰণে কাজিৰঙালৈ আহিছোঁ। কিন্তু কাজিৰঙাখনত মোৰ লগত এটা আত্মিক সম্পৰ্ক, ইয়াত মই আহিয়ে থাকোঁ। তাৰ আগতেও পৰ্যটন মন্ত্ৰী হিচাপেও আহিছোঁ, পৰ্যটনৰ অধ্যক্ষ হিচাপে ইয়াত বহুতখিনি কাম কৰাৰ সুবিধা হৈছে। মই প্ৰায়ভাগ মানুহক চিনি পাওঁ। বন মন্ত্ৰী হিচাপে যাতে এইবাৰ টুৰিজিম ছিজনটো আৰম্ভ হোৱাৰ আগতে আমি কি কথা কৰিব লাগে সেই সম্পৰ্কে কাজিৰঙাৰ ষ্টেক হোল্ডাৰসকলৰ লগত মই আজি আলোচনা কৰিলোঁ। প্ৰথম আহিয়ে তেখেতসকলৰ লগত আলোচনা কৰিছোঁ যে আজিৰ পৰা 10 বছৰ আগত কাজিৰঙাৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশৰ মাজত পাৰ্থক্য হৈছে। পৰ্যটনৰ ক্ষেত্ৰতো যিমান পৰ্যটক আছিল যথেষ্ট বাঢ়িছে। এতিয়া আমি কিমান পৰ্যটকলৈ কাজিৰঙাই বহন কৰিব পাৰিম, আমাৰ বায়'ডাইভাৰ্চিটিত এফেক্ট নপৰাকৈ, আমাৰ জংঘলত এফেক্ট নপৰাকৈ কিমান পৰ্যটক আমি ল'ব পাৰিম, এই কথাবিলাক এতিয়া চিন্তা কৰিব লগা হ'লে এতিয়া আৰু ক'ত ব্ৰেক লগাব লাগিব সেইটো আমি এতিয়াতে চিন্তা কৰিব লাগিব। সেই ধৰণৰ কথাখিনি আৰু তাৰ লগে লগে এটা বৃহৎ সংখ্যক মানুহৰ নিজৰ জীৱন জীৱিকা জড়িত হৈ আছে। সেই জীৱন জীৱিকাবিলাকতো যাতে প্ৰভাৱ নপৰে, বৰং আৰু 10জনৰ জীৱন জীৱিকাৰ সুবিধা ইয়াৰ পৰা হ'ব, সেই ধৰণৰ পৰিকল্পনাবিলাকৰ কাৰণে অহা 10 দিনত ইয়াৰে ষ্টেক হোল্ডাৰখিনিৰ লগত আমি আমাৰ বিভাগৰ বাৰ্তালাপ এটা চলাব দিছোঁ। সকলোৱে টাইম টু টাইম আহি থাকিব, তেওঁলোকে নিজে সময় বিচাৰিব। আমাৰ ডাইৰেক্টৰৰ পৰা DFO ৰেঞ্জাৰলৈ সকলোৰে লগত বিভিন্ন কথা পাতিব, তেওঁলোকে লিখিতভাৱে তেওঁলোকৰ পৰামৰ্শসমূহ দিব। 15 দিনমান পিছত মই আৰু এবাৰ আহিম, তেখেতসকলৰ এই পৰামৰ্শখিনি লৈ আৰু এবাৰ আলোচনা কৰিম। ইয়াৰ পিছতে মই বিভাগৰ লগত বহি যিবিলাক বিভাগীয় ব্যৱস্থাৰ প্ৰয়োজন আছে সেইখিনি আলোচনা কৰিম। মইতো ভাবোঁ যে এই হায়াতখন ইমান দিন কিয় ৰখি থাকে, যিমান সোনকালে হায়াতখন হ'ব কাজিৰঙাৰ পৰ্যটনৰ কাৰণে ভাল। এতিয়া ৰাইজেও বুজি পাইছে যে কিছুমান উশৃংখল মানুহ থাকে যোনে এই কামবিলাকক উচতনি দি থাকে। এতিয়াতো এইকেইদিন ধুনীয়াকৈ কাম চলি আছে, সকলোৱে সহায় কৰিছে। মই ভাবোঁ যে হায়াত বুলি নহয়, তেনেকুৱা আৰু 3-4খন 5 ষ্টাৰ হওক। কাৰণ যলৈকে যায়, আপুনি জিম কৰ্বেটৰলৈকে যাওক, ৰাণ ফৰ্মলৈ যাওক, এনেকুৱা টুৰিষ্ট ডেষ্টিনেশ্যন যিমান আছে, কি লাগে বনাঞ্চল হওক, তাত সকলোতে এনেকুৱা 5 ষ্টাৰ হোটেল আছে, সকলোতে থাকিব লাগিব। নহ'লেনো হাই এণ্ড টুৰিষ্ট কেনেকৈ আহিব? আজি আপুনি চিন্তা কৰক যে ৰাণথাম্বৰত আপুনি 5 লাখ টুৰিষ্ট আহি 80 কোটি টকাৰ ৰেভিনিউ সংগ্ৰহ কৰে, whereas আমিও 5 লাখ টুৰিষ্ট, আমি মাত্ৰ 12 কোটি টকা সংগ্ৰহ কৰোঁ। আমাৰ 4.5 লাখ টুৰিষ্টে মাত্ৰ 12 কোটি টকা সংগ্ৰহ কৰে। সেই 5 লাখ টুৰিষ্ট ৰাণথম্বৰত 80 কোটি টকা ৰাজহ আহে। গতিকে ক'ৰবাততো আমাৰ ভুল আছে, ক'ৰবাততো আমাৰ অসুবিধা হৈ আছে। সেই কথাবিলাক আমি চিন্তা কৰিব লাগিব। আৰু ৰাজহ যেতিয়া বঢ়াব পাৰিম তেতিয়া প্ৰকৃতি ৰক্ষা কৰিব পাৰিম। আজি ফৰেষ্টত ইয়াতে যিমান কাম কৰিবলৈ আমি 12 কোটি টকাৰে কি কাম, এটাখন 70 কোটি আহিব, বেছি কাম কৰিব পাৰিম, 5 গুণ কাম কৰিব পাৰিম। এইটো পিছত আৰু বেলেগত নাযায়, ফৰেষ্টতে যাব। গতিকে সেইকাৰণে আমি চিন্তা কৰিব লাগিব যে কেনেকৈ ফৰেষ্টৰ কামবিলাক আৰু বঢ়াব লাগিব। বছৰজোৰা পৰ্যটনটো, বন্য পৰ্যটনটো বছৰজোৰা হোৱাটো মানে ক'ৰ এৰিয়াতটো সম্ভৱ নহয়। কাৰণ ইয়াত এটা বায়'ডাইভাৰ্চিটিৰ কথা আছে, বানপানী হ'বই লাগিব, বানপানী নহ'লে কাজিৰঙাখন কেনেকৈ বাচি থাকিব, পানী আহিব লাগিব, কাজিৰঙাক ধুই লৈ যাব লাগিব। গতিকে তাৰ কাৰণেতো আমি সময় দিবই লাগিব। গতিকে আমি 12 মাহৰ ভিতৰত কেতিয়াও কাজিৰঙাৰ ভিতৰত মানুহ যাব নোৱাৰোঁ। কিন্তু ইয়াৰ লগত জড়িত ষ্টেক হোল্ডাৰসকলে বছৰজোৰা পৰ্যটন ক্ষেত্ৰখন কেনেকৈ হ'ব পাৰে, তেওঁলোকৰ এক্টিভিটি, তাত তেওঁলোকৰ হোটেলখন কেনেকৈ চলিব পাৰে, তেওঁলোকৰ বাকী কামবিলাক কেনেকৈ চলিব। বছৰজোৰা কামটো নচলিলে কি হয়, হোটেলবিলাক বিশেষকৈ হোটেল ইত্যাদি চলা সম্ভৱ নহয়। যেনে 3 মাহ 4 মাহ তেওঁলোকে হাতৰ পৰা দৰমহা দি চলিব লাগে, সেইটো অসুবিধা। তাক কৰিবৰ কাৰণে বেলেগ অফ ছিজনটোত কি হ'ব পাৰে, সেই কথাবিলাক আমি এতিয়া চিন্তা কৰিম। অৰ্কিড পাৰ্কৰ কথা আপুনি কৈছিলে, কাজিৰঙা অৰ্কিড পাৰ্কৰ কথা, এইবিলাক কথাও কৈছিলে। চাওক, ৰাজনীতি নকৰোঁ বুলি কওঁ, তেতিয়া মই দেখুৱাই দিম আচল কথাটো। কেইদিনমান অলপমান চিজিল লগাই লওঁ, কাৰণ কথাটোতো মই মিছা নকওঁ। কাৰণ মই এজন মন্ত্ৰী হিচাপে মই কৈছোঁ যে মই বিত্তমন্ত্ৰী হিচাপে বিধানসভাৰ দায়িত্বৰে কৈছোঁ, মইতো এনেকুৱা বিধানসভাৰ ভিতৰত কৈছোঁ। গতিকে মোৰ তাত তথ্য পূৰা আছে। কিন্তু আজি গোটেই অসমত GST কালেকশ্যনৰ ওপৰত এটা ড্ৰাইভ আমাৰ চলি আছে। এই ড্ৰাইভটোত যাতে এই কথাটোৱে ডাইলিউট কৰি নেপেলায়, সেইকাৰণে মই কেইদিনমান ৰখি আছোঁ। মোৰ ড্ৰাইভটো কমপ্লিট হ'ব দিয়ক, সকলো মানুহ GST দিয়া মানুহবিলাকক সচেতন হওক, ভালকৈ GST দিয়ক, তাৰপিছত সকলোৱে GST অভিযান চবতে চলিব। কেৱল এতিয়া এইবিলাক অভিযান চলালে আপোনালোকে সংবাদ মাধ্যমৰ নিউজ বুজাই একদম ডাইলিউট কৰি পেলাব যে এইটো মানে পলিটিকেল কৰি পেলালে, অমুক কৰি পেলালে। সেইকাৰণে এতিয়া মই অলপমান চিন্তা কৰি আছোঁ। বেলেগ কথা একো নাই, মোৰ তাত তথ্য পূৰা আছে।